যেতিয়া এডমিশ্যন ল'ব এজোপা গছজোপা 5 বছৰ ডাঙৰ কৰি দিলে তাৰ অক্সিজেনটো সি নিজে কৈ দিলে। হেল্ল' গাইজ, এয়া আপোনালোকক দেখাই আছোঁ শিক্ষামূলক ভ্ৰমণ আমাৰ স্কুলৰ পৰা ওলাইছে। গৈ আছোঁ যোৰহাট নিকৈ চম্ভামী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আৰু আমাৰ লগত আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে আমাৰ গাৰ্জেনসকল। আমি সকলোকে দেখাম আমি ক'ত গৈ আছোঁ গোটেইখিনি আপোনালোকৰ আগত। তাৰ আগতে আমি প্ৰথমে আমাৰ মাজত সভাপতি মহোদয় আছে। সভাপতি মহোদয়, আমি ক'ত গৈ আছোঁ? হয় হাই কৈ দিয়া। বঢ়িয়া। এয়া আমাৰ আটাইতকৈ ভাল লগা বাইদেউগৰাকী। কওক হাই কওক। পেগু ছাৰৰ বাইদেউ লগ কৰে। এই আমাৰ সৰুমাই বাইদেউ আৰু এজন আমাৰ একদম গুৰুত্বপূৰ্ণ ছাৰজনে হৈছে হেড ছাৰ আৰু এয়া বাইদেউ আৰু আমাৰ পেগু ছাৰৰ মনৰ ভাৱটো অকণমান আমি জানিম। ধন্যবাদ জনাইছোঁ। আমি আজি নিকৰি চম্ভামী মধ্য ইংৰাজী বিদ্যালয় ছাত্ৰ ছাত্ৰী আৰু শিক্ষক গোট একত্ৰিত হৈ আমি মূলাই কাঠনি অৰ্থাৎ পৃথিৱী বিখ্যাত যাদৱ পায়েং তেওঁ নিজাববীয়াকৈ এখন অৰণ্য সৃষ্টি কৰিছে। তাত বিভিন্ন ধৰণৰ উদ্ভিদ আছে, জীৱ জন্তু আছে। আমি তাকে ল'ৰা ছোৱালীবিলাকক প্ৰেক্টিকেলভাৱে দেখাব আহিছোঁ, যাতে তেওঁলোকে দেখি শুনি গছ এজোপা ৰুলে কেনেকৈ ডাঙৰ দীঘল হয় আৰু তাত বিভিন্ন ধৰণৰ থাকে। গতিকে কোনজোপা কি গছ তেওঁলোকে গছৰ নামো যাতে চিনি পায়। হেড ছাৰ মনোভাৱ জানিম। হয়, আমি পৃথিৱী বিখ্যাত মূলাই কাঠনি যাদৱ পায়েঙৰ দ্বাৰা প্ৰতিষ্ঠিত এই মূলাই কাঠনিলৈ আমি আমাৰ নিকৰি চম্ভামী মধ্য ইংৰাজী বিদ্যালয়ে এটি শিক্ষামূলক ভ্ৰমণ হিচাপে আৰম্ভ কৰি গৈ আছে। গছডা এইটো এনেকৈ কৰাটো বেয়া কথা আকৌ দেই। দুখত আছে, তাকে মই ওচৰত আছোঁতো, চিন্তা কৰিছে। আজি একদম এক্সাইটেড হয় যিহেতু আমি অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক আমি লগ পাব গৈ আছোঁ। গতিকে আগৰ দিনবোৰত যিমানটো আমি উৎসাহিত হয় আজিৰ দিনটো তাতোতকৈ বেছি হয়, যিহেতু আমি প্ৰথমবাৰৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰা যাদৱ পায়েংদেৱৰ মূলাই কাঠনি গৈ আছোঁ। সঁচাই ভাল লাগিব, আমি এনজয় কৰিম। তেখেতৰ পৰা বিভিন্ন ধৰণৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান কথা জানিব পাৰিম। এইকাৰণে বহুত ভাল লাগি আছে। আৰু ধন্যবাদ। এয়া আমাৰ বাইদেউসকলকো দেখাবলৈ চেষ্টা কৰিছোঁ। দুগৰাকী বাইদেউ, আমাৰ বাইদেউসকলে কিবা ক'বা নেকি? আমি পুৰা এক্সাইটেড হৈ আছোঁ আজিৰ দিনটো, কাৰণ আমি প্ৰথমবাৰৰ কাৰণে যাদৱ পায়েংদেৱক আমি লগ পাবলৈ গৈ আছোঁ। থেংক ইউ, ধন্যবাদ। আমি বাইদেউৰ লগত কথা পাতিম। আমি চেমিম বাইদেউ, আমি সকলোকে দেখাম, সকলোৰ লগত কথা পাতিম, নহয় জানো? আমাৰ চব বাইদেউসকলৰ লগতে কথা পাতিম, নহয় জানো? কওক বাইদেউ, কওক কিবা এটা কওক। আহি ভাল লাগিছে। এনেকৈ সদায় আহোঁ, আগতেও আহোঁ স্কুলৰ পাৰ্টিৰ লগত। আমাৰ ষ্টাফৰে হয়, ভাল লাগে। কি গাম এতিয়া মই? ঐ জান ঐ আকাশখন ধুনীয়া, ঐ জান ঐ তৰাই জিলিকা, ঐ জান ঐ আকাশখন ধুনীয়া, ঐ জান ঐ তৰাই জিলিকা, ঐ জান সকলোৱে। এয়া আমাৰ সৰুমাই বাইদেউ আছে, সকলোখিনি দেখাইছে। বঢ়িয়া। এই চকীখন চাইড কৰি হে সুন্দৰ। সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ। মায়া বৰা দুচলৈ হিয়া জুৰিয়া চাহিয়ে দূৰণিৰে জোনাকী হৈ ৰলা কি মায়া মায়া মাতো মায়া মায়া ভৰা দুচকুলৈ। এয়া আমি সকলোৱে ওলাইছোঁ। আমি যোৰহাট আমাৰ গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ নিকৰি মণ্ডল কেন্দ্ৰৰ নিকৰি চম্ভামীৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এয়া ছাত্ৰ ছাত্ৰীসকল সকলোৱে মিলি আমি গৈ আছোঁ যোৰহাট মলাই কাঠনি আমাৰ যাদৱ পায়েং ছাৰ ওচৰলৈ। আৰু তেখেতক আমি এনেধৰণৰ এক্সাইটেড
সকলোৱে এক্সাইটেড একেলগে সকলোৱে ছোৱালীকেইটা কি হ'ল ফাইনেলি ককিলামুখ পাই গ'লোঁ আৰু এতিয়া আমি গাড়ীৰ পৰা নামিম নিউ ইয়াৰ লিখা আছে য'ত ৱেলকাম আৰু দেখা পাইছে ইফালে আমি ককিলামুখ পাই গ'লোঁ আৰু এইখনে হৈছে আমাৰ গাড়ী আৰু ইয়াতে আমি আহিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু ষ্টাফ আমি সকলোৱে মিলি গাৰ্জেন সকলোৱে মিলি আহিছোঁ আজি আমি আহি আছোঁ এয়া যোৰহাটৰ ককিলামুখ আৰু ইটো পাৰে আপোনালোকক দেখাম ইটো পাৰে আমাৰ যাদৱ ছাৰৰ যিখন আমাৰ মলাই কাঠনি সেই মলাই কাঠনি আমি আপোনালোকক দেখাই থাকিম গতিকে আপোনালোকে চাব গোটেইখিনি আপোনালোকৰ আগত দাঙি ধৰিম যিহেতু ইয়াৰ ওচৰে পাঁজৰে যিমানখন আপোনালোকে দেখিছে নদী ইপাৰে এইখনে হৈছে মলাই কাঠনি আৰু এই মলাই কাঠনিয়ে হৈছে যাদৱ পায়েং ছাৰৰ যিখন তেখেতে সৃষ্টি কৰা অৰণ্য এই সৃষ্টি কৰা অৰণ্যখন যাক অৰণ্য মানৱ বুলি তেখেতক পৰিচিত মানে তেখেতক জনা যায় ফৰেষ্টমেন বুলি গতিকে এইখিনিকে দেখালোঁ মই আপোনালোকক কিমান ধুনীয়া এটা পৰিৱেশ আচলতে সঁচাকৈ ইয়াত আহি কিবা এটা ভাল লাগিছে নহয় জানো চালে তাৰপিছতে আমি দেখাম ইটো পাৰে আচলতে যাব লাগিব এইটো পাৰে এইটো তাতে সেইখনে হৈছে তেখেতৰ সৃষ্টি কৰা যিখন অৰণ্য যাক হেৰি মলাই কাঠনি বুলি কোৱা হয় আৰু এয়া হৈছে তেখেতৰ ইমান ধুনীয়া পৰিৱেশৰ মাজত আমি সোমাই পৰিছোঁ টিট মোক পৰ্দাখন মাৰিবা দেই আৰু দৃশ্যটো চাব ইমান ধুনীয়া বনাই থৈছে চাব দেই মই ইয়াতে ইমান ধুনীয়াকৈ আহিছোঁ আৰু ইমান ধুনীয়া সুন্দৰ এটা পৰিৱেশ আৰু এইফালে দেখিবলৈ পাইছে আই লাভ ককিলামুখ লিখা আছে গতিকে পিছৰ পৰ্যায়খিনি আপোনালোকৰ আগত দাঙি ধৰিম ছাত্ৰ ছাত্ৰী আমি সকলোৱে এনেধৰণে শিপালৈ যোৱা আগতে আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ ব্ৰেকফাষ্টত আমাৰ ব্ৰেড আছে জেলি আছে এনেধৰণে মিলাই সকলোৱে আমি আচলতে ব্ৰেকফাষ্টটো কৰি লৈছোঁ তাৰপিছতে আমি মলাই কাঠনি লৈ যোৱা হ'ব গতিকে সকলো দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিম সাংঘাতিক কিন্তু ভাল লাগিছে এনেকৈ আমি খোজকাঢ়ি আহিছোঁ সকলোৱে কিবা এটা মজা লাগিছে আৰু দেখাম আচলতে কাপোৰ কানি এইবিলাক গোটেইখিনি বেয়া হৈ গৈছে আপোনালোকে চাব পাৰে আৰু এয়া খন্তেক পাছতে আমাৰ ফেৰীৰ ওচৰত পাম আমি ফেৰী দেখাইছোঁ আমাৰ বিদ্যালয় পঢ়া ছাত্ৰ ছাত্ৰীসকলক আমি এনেধৰণে ফেৰীত লৈ যাম ছাত্ৰ ছাত্ৰীসকল ফেৰীত বহি লৈছে কি হ'ল কৈছে আমাৰ নিব নে নিনিব আৰু ইয়াত উঠি লৈছে আৰু যাম ইপাৰলৈ অলপ নামি দিয়া এয়া দেখা পাইছে আমি অৰণ্য মানৱ যাক ফৰেষ্টমেন বুলি কোৱা হয় যাদৱ পায়েংদেৱৰ এইখন মলাই কাঠনি ওচৰলৈ আহি আছোঁ আৰু আপোনালোকক দেখাম আমি জাহাজত আহিছোঁ আৰু ইয়াতে এটি অনুৰোধ যে এনেধৰণে যিহেতু ছাত্ৰ ছাত্ৰী সকলো যায় গতিকে ইয়াত লাইফ জেকেটৰ ব্যৱস্থাটো কৰি দিবৰ কাৰণে আমি ছাৰলৈ অনুৰোধ জনাই ফাইনেলি পালোঁ আৰু এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল নামিছে আৰু আহি আছে দুখন চাব পাৰে দুখন আহি আছে এয়া লাইন বাই লাইন পিছত খাবা আৰু এয়া আমি আচলতে হাবিত সোমাই গ'লোঁ বগৰী দেখা পাইছে ল'ৰা ছোৱালীবিলাকে খাব লৈছে ঘূৰি আহি খাবা আৰু এনেকৈ দেখাই আছোঁ এয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল হাই কৈ দিয়া হাই 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 শুনাই দিছা আমিতো পামগৈ ন চলো এইফালে বনাই দিব লাগে আমাৰ ৰাস্তাতে যাম চোৱা এইটো বাৰু টেষ্ট কৰি দিম ৰ আহি ফাইনেলি আমি পাব হৈ গৈছোঁ ছাত্ৰ ছাত্ৰী দীঘলীয়া লাইন আৰু অন্য দুখতে এই বিদ্যালয় এখন ইয়াত গৈ আছে ডিব্ৰুগড়ৰ পৰা আহিছে আমি আচলতে ছাৰক লগ পাবলৈ বহুত এক্সাইটেড এতিয়া কোনখিনি লগ পাম ক'ত লগ পাম বাবৰে সকলোখিনি আচলতে ভাবিয়ে ভাল লাগি গৈছে আৰু দেখাম
এইখনেই হৈছে আমাৰ মলাই কাঠনি। এয়া চাব পাৰে কিমান হাবি জংঘল আছে আৰু লগতে বগৰী সকলো ধৰণৰ গছ গছনি ইয়াত আছে। ছাৰ হয় ছাৰ বহক বহক ইয়াতে বহক। ৰেল ষ্টেচন যোৰহাট JPR তাতে বস্তুবোৰ নিয়ে, তাত থৈ পেলাই আচাৰ এখন কৰি। কিন্তু দুৰ্ভাগ্য গাঁৱটো আমাৰ মই ইয়াতে জন্ম 1965 চনৰ পৰা 1970 চনৰ ভিতৰত ইয়াৰ পৰা 10 কিলোমিটাৰ খৰাই লৈ খোৱাৰ বিনিময়ত মানুহবোৰ চেডেলি বেডেলি হৈ গ'ল, যেনি তেনি গ'ল। চৰকাৰে পুনৰ সংস্থাপন দিলে। আমি এখন মানে চৰাঞ্চলৰ আমাৰ স্কুল হয়, মই এজন শিক্ষক হয়। মোৰ প্ৰশ্নটো হৈছে কি, আপুনি কোৱাৰ দৰে আমাৰ যিহেতু স্কুলখনৰ চাৰিওফালে নদী আছে, আমি যিহেতু আপুনি কৈছে 5 জুন তাৰিখে যিহেতু গছপুলি ৰুই, ঠিক একেদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও গছপুলি ৰুই ঠিকে আছে, কিন্তু সেই গছপুলি কিন্তু গছপুলি হৈ নাথাকে, আপুনি কোৱাৰ দৰে মৰি যায়। তাৰমানে বানপানী হয়, বানপানী আহি গোটেইখিনি আমাক মাৰি দিয়ে, মানে আমাৰ স্কুলত যিমানখিনি পুলি ৰুৱে। এতিয়া আপোনাৰ পৰা এটা বিকল্প বিচাৰিছোঁ, যিহেতু আমাক চৰকাৰে আমাক টাব দিয়ে ন, বোলে 5 জুন তাৰিখে গছপুলি ৰুব লাগিব, মাৰ্কে নাম পৰ এনেকৈ বুলি এটা হেৰি বনাই দিছে, তাত ৰুব লাগিব, ফটো আপলোড দিব লাগে। তাৰ কাৰণে আমাৰ শিক্ষাগুৰুসকলে বা ছাত্ৰ ছাত্ৰীসকলে আমি ৰুবলগীয়া হয়। এতিয়া কথাটো হ'ল যে আমাৰ স্কুলখন যিহেতু ভিতৰ অঞ্চলৰ আৰু চাৰিওফালে নদী আছে, এতিয়া গছপুলি ৰোৱাৰ পিছতে দেখা পাওঁ গছ কিছুমান মৰি থাকে। আপুনি কোৱাৰ দৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গছ জীয়াই কোৱা সলনি কিন্তু গছ মাৰিছেহে। এতিয়া তেনে ক্ষেত্ৰত আপোনাৰ পৰা এটা বিকল্প বিচাৰিছোঁ, যিহেতু আমি চৰকাৰৰ এই নিয়মখিনি পালন যদি কৰিবলৈ গৈ থাকোঁ, আমি বৰঞ্চ আমি গছ ধ্বংস কৰাই হৈছে, মানে প্ৰতি বছৰে মানে 5 জুন তাৰিখে। এতিয়া আমি কি কৰা উচিত? নহয়, সেইটোৱে কৈছোঁ। এতিয়া চিফ মিনিষ্টাৰ হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লেও তেওঁলোকৰ প্ৰকৃতিৰ বিষয়ে পঢ়াই নাই। হয়, নপঢ়াৰ কাৰণে কাৰ গাত দুখ আছে? তেওঁলোক পলিটিকেল লিডাৰ। আমাৰ গোটেই পঢ়িয়ে পলিটিকেল লিডাৰ, তুমি মই ভোট দিয়াৰ কাৰণে তাহাঁতক বাছি দিছোঁ। নিশ্চয়। কিন্তু এটা কথা, কাৰ গাত এইটো ভুল আছে? সেইটো প্লেনিং অফিচাৰ গাত। প্লেনিং অফিচাৰ। মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ক'লোঁ ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি কি প্লেনিং, কাক সুধিমগৈ? প্লেনিং অফিচাৰক সুধিব লাগিব। তেওঁ ক'ত থাকে? কংক্ৰিটৰ ফৰেষ্টত থাকে, দিল্লীত AC ৰুমত থাকে, AC গাড়ীত যায়, ফিল্ডত নাযায়। ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে ৰাস্তা পদূলি হৈ পিনে ডেভেলপ হ'ব নোৱাৰে। সেইকাৰণে অল অভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী চব গছ কাটি পেলালে। ৰজাই ৰোৱা কাটিলে, ব্ৰিটিছে ৰোৱা কাটিলে, নিজে গজাটোও কাটিলে। কটাৰ বিনিময়ত 2015 চনত 3000 মানুহ মৰিছে, তাৰপৰা লাখ লাখ মানুহ মৰিছে। এই কথাটো নাজানে নহয় যে 100 বছৰে এজোপা আহঁত গছে, জৰি গছে, বৰ গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে। সিহঁতো নাজানে। এওঁলোককে যেনিবা ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিলোঁ, বাৰু হেৰি কৰিলোঁ। মইতো ডেভেলপমেণ্টটোৱে বিচাৰিম। সেইটো কাৰণে আমাৰ এই বৈষম্যটো ভুলৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিটো এতিয়া এইটো লাহে লাহে 24 বছৰ লাগিব। 24 বছৰৰ পিছত সেইখিনি ছাত্ৰ ছাত্ৰী যেতিয়া ভাৰতীয় উপভাষা এডুকেশ্যনত আহিব, সিহঁতে পৃথিৱীৰ ভাৰসাম্য আৰু সমগ্ৰ বিশ্বক নেতৃত্বৰে ভাৰতৰ ঘূৰি আহিছে। আৰু খুব দুখৰ কথা, উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে কোনোদিন ভাৰতীয় প্ৰশাসনত নপঢ়ে। কাৰণ 2020 চনত দেখিছোঁ 5টা আছে মাচুলি উত্তৰ পূৰ্বাঞ্চল। IFSত এটা নহয়, IPSত এটা নহয়। আমাৰ ল'ৰা ছোৱালীয়ে কি পঢ়ে? ডক্টৰ ইঞ্জিনিয়াৰ কেতিয়া পঢ়িবলৈ যায়? হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মন মগজুটো বিকাশ নহ'ল, সি ভুলো হ'ব পাৰে, বেয়া হ'ব পাৰে, ভালো হ'ব পাৰে, তেনেকুৱাত যায়। কাৰণ মই ক্লাছ লৈ পাইছোঁ কাৰণে কৈছোঁ, তামিলনাডুৰ আয়ুৰ্বেদিক ডক্টৰবিলাক যেতিয়া তাহাঁতে মোক এৱাৰ্ড দিবলৈ, তেতিয়া ক্লাছ ল'বলৈ তাহাঁতৰ ল'ৰা ছোৱালীবিলাক ফটককৈ দেখিলোঁ, সোমাই গৈ দেখিলোঁ তাহাঁত বুটানিকেল বিভাগৰ কিতাপখন চাই গছৰ নামবোৰ পূৰা লিখিছে। তেতিয়া মই সুধিলোঁ, তোমালোক যে এই গছৰ নামবোৰ কিতাপখন চাই লিখিছা, গছবোৰ চিনি পোৱা নে? বোলে নেপাওঁ। কেনেকৈ মেডিচাইন ডাক্তৰ হ'বা? গছটো আদি মানুহক খলে নমৰিবনে? বেজি দিলে নমৰিবনে? এই গোটেই ছিষ্টেমটোত ভাৰতৰ শিক্ষাটোত প্ৰেক্টিকেল নলেজ নাই, নথকাৰ কাৰণে আমাৰ দুৰ্দশাবোৰ এইটো হৈছে। এইকাৰণে এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিত এইটো কৰিব নোৱাৰে। আপোনালোকে চাগে শিক্ষক শিক্ষয়িত্ৰী নাচিব লাগে, চব হাতে কামে কৰিব লাগে। সেইকাৰণে সেইখিনি আহক,
24 বছৰ পিছত 2023 এপ্ৰিলৰ পৰা বাদ দি এতিয়া 25 হ'ল, হয় 2 বছৰহে গৈছে। ছাৰ দুখীয়া হৈ জন্ম লোৱাটো আমাৰ দুখ নহয়, কিন্তু দুখীয়া হৈ মৃত্যু হোৱাটো আমাৰ দুখ। পিছে হে মহান, আপুনি আজি পৃথিৱীৰ সকলোতকৈ মহান কামেৰে, মহান অনুভূতিৰে হাজাৰজনৰ মাজত জিলিকি উঠিছে। আমি জানো প্ৰথম অৱস্থাত আপোনাক কাষৰ মানুহেও সহযোগ কৰা নাছিল, কিন্তু আপুনি কাৰো কথালৈ ভ্ৰূক্ষেপ নকৰি কৰ্মৰ সৌধ গঢ়িলে, যাৰ পশ্চায়ত আজি নিমাখিত প্ৰাণী, সৰীসৃপ, হাতী আদি অন্যান্য জীৱ জন্তুবোৰে নিৰাপদে আশ্ৰয় গ্ৰহণ কৰিব পাৰিছে। সেই কৰ্মবীৰ, শেষত আপুনি এটি বটবৃক্ষৰ দৰে চিৰদিন জিলিকি থাকক, আমি তাৰে কামনা কৰিলোঁ। শ্ৰদ্ধাৰে দিহিং ভেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু 7ম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰী। মোৰ এতিয়া 43 বছৰ হ'ল হাবিখন কৰোঁতে। সেইটো 43 বছৰ হোৱাৰ পাছত এতিয়া বিশ্বৰ এইখন একমাত্ৰ হাবি অকলে গঢ়া। এইখন যদি গৰা খুৱাই লৈ যায়, ইয়াৰ প্ৰটেকশ্যন জনসাধাৰণে সমগ্ৰ বিশ্ব 800 কোটি মানুহৰ চকুৰ পুৰাবলৈ কৈছোঁ যে হাবিখন কেনেকৈ সুৰক্ষিত কৰে। সকলোৱে একেলগে বন্ধ কৰক, বন্ধ কৰক, খনন কাৰ্য বন্ধ কৰক, আমাৰ হাবিখন জীয়াই থাকিবলৈ দিয়ক, বন্ধ কৰক, বন্ধ কৰক। মোৰ এটাই প্ৰশ্ন, এই ৰিপৰ্টখনত মূলাই আচলতে বিশ্বত চিনাকি এই হাবিখনৰ নাম হাঙুৰ কেনেকৈ খালে, আৰু মেপিঙত যেতিয়া দেখিবলৈ পোৱা গৈছে সেই মূলাই কাঠনিতে পৰিছে। আচলতে তাত 2খন গাঁও আছে, একেবাৰে ষ্টাৰ্টিং পইণ্ট হয়। সেই আগৰ পৰা যদি খনন কাৰ্য তেওঁলোকে লোৱা হয়, হাবিখনো নাথাকে, গাঁও 2খনো নাথাকে। আৰু আজি খুব দুখৰ বিষয়, এনেকৈ ল'ৰা ছোৱালীসমূহে প্ৰটেষ্ট কৰিছে। দেউতা আমালৈ বিশ্বলৈ সকলোৱে যাব লৈছোঁ। এয়াই আছিলে আচলতে, কি সুন্দৰ এটা পৰিৱেশ চাব পাৰে। আৰু বহু ষ্টুডেণ্ট ৰৈ আছে ইয়াতে, বাহিৰত বহু ষ্টুডেণ্ট আছে, প্ৰায় 200 এভৱ আছে। তাৰপিছত আৰু ভিতৰত আৰু আছে, আৰু এখন বিদ্যালয় ইতিমধ্যে ছাৰৰ লগত ফটো উঠি আছে। কিমান এটা ভাল লগা বিষয় চাব পাৰে। আৰু ইয়াতে আচলতে আমি সকলোৱে আহিব লাগে আৰু প্ৰকৃতিৰ কথা আচলতে জানিব লাগে। যিহেতু ছাৰে কৈছে, নিউজত কোৱা হৈছে অহা বছৰ 52 ডিগ্ৰী চেলচিয়াছ আপুনি উপলব্ধি কৰিব নোৱাৰে, কল্পনা কৰিব নোৱাৰে। গতিকে আমি তাক ভাৰসাম্যতা ৰাখিবৰ কাৰণে আমাৰ গছ গছনি তথা প্ৰকৃতি আমাৰ প্ৰয়োজন। গতিকে এই কথাষাৰ আমি শিকিলোঁ, আৰু গছ গছনি ৰোৱাটো আমাৰ কাৰণে খুব প্ৰয়োজন। গতিকে বাকী দৃশ্যাংশ আপোনালোকক দেখাই থাকিম। মোৰ আপোনাৰ দে অ মোৰ চিকুনি দে, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মনৰ